নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 18 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমত উপস্থিত হৈছে কালি গুৱাহাটীৰ সৰুসজাইত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতবোৰ ডাঙৰ মন্তব্য কৰিছে কংগ্ৰেছে অবৈধ বিদেশীক ভাল পাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ ভূমি বিদেশীৰ পৰা মুক্ত কৰিছে হিমন্ত বিশ্ব শৰ্মাক উচ্চ প্ৰশংসাৰে উপচাই পেলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছে অসমৰ জনতাক নিজৰ বুলি নাভাবে কংগ্ৰেছে বিদেশী অনুপ্ৰৱেশকাৰীক পছন্দ কৰে এই বিদেশীসকল অসমলৈ আহি কংগ্ৰেছৰ ভোট বেংক হৈ যায় সেইবাবে কংগ্ৰেছৰ শাসনকালত অসমত বিদেশী প্ৰৱেশ কৰি থাকিল অসমৰ লাখ লাখ ভূমি বেদখল কৰিলে কংগ্ৰেছে এই বিদেশীসকলক সহায় কৰি আহিছিল কংগ্ৰেছে এই বিদেশীসকলক সহায় কৰি আহিছিল হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ লাখ লাখ বিঘা ভূমি বেদখল মুক্ত হৈছে ইয়াত মই আনন্দিত হৈছো সৰুসজাইত উপস্থিত হৈ কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক উচ্চ প্ৰশংসাৰে উপচাই পেলাইছে নৰেন্দ্ৰ মোদীয়ে কৈছে যে অব্যাহত থাকিব অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে বুলডজাৰ একশ্যন কংগ্ৰেছক ক্ষুদ্ৰ সমালোচনা কৰি অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে হুংকাৰ বিদেশী অনুপ্ৰৱেশকাৰী কংগ্ৰেছৰ বাবে বেছি পছন্দৰ এইদৰে মন্তব্য কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে কৈছে যে কংগ্ৰেছৰ শাসনকালত অসমত প্ৰৱেশ ঘটিছিল অবৈধ লোকৰ এফালে গৰুক লৈ বিজেপিৰ ৰাজনীতি আৰু আনফালে কোটি কোটি টকাৰ গো মাংস ৰপ্তানি বিজেপি শাসনলৈ অহাৰ পৰা বাঢ়িছে ভাৰতৰ পৰা গো মাংসৰ ৰপ্তানি গৰুক লৈ ৰাজনীতি কৰা নেতাই দেশৰ বাহিৰলৈ ৰপ্তানি কৰে গো মাংস জীবন দিম নিজৰ জীবন দিম কিন্তু মুছলমানৰ নাম কৰ্তন নকৰো সহু মুছলমানৰ নাম কৰ্তনৰ বাবে হেঁচা এবাৰ বিয়লক কেৱল হেঁচাই নহয় বিয়লৰ কীৰ্তি কুমাৰক দিয়া হৈছে বিভিন্ন বাভুকি ভোটাৰ তালিকাৰ পৰা মুছলমানৰ নাম কাটিবলৈ বিয়লক হেঁচা এবাৰ বিয়ল কীৰ্তি কুমাৰে ওলোটাই দিছে ভাবুকি জীৱন দিম তথাপিও অবৈধ কাম নকৰে বুলি ফোনত এইদৰে ওলোটাই ধমক দিছে জয়পুৰত এই ঘটনা এতিয়া সৰ্বত্ৰে চৰ্চা পৰৱৰ্তী খবৰটো হৈছে ৰেজাউল কৰিম চৰকাৰক কৰা অপমানৰ ফল 2026 নিৰ্বাচনত ভুগিব কংগ্ৰেছে আচলতে সংখ্যালঘুসকলৰ ন্যায়ৰ কথা ক'বলৈ নিদিয়ে কংগ্ৰেছে ৰেজাউল কৰিম চৰকাৰৰ কংগ্ৰেছ ত্যাগ সন্দৰ্ভত মন্তব্য কৰিছে চেঙাৰ বিধায়ক আশৰাফুল হুছেইনে আৰু এক গুৰুত্বপূৰ্ণ খবৰ কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত স্লিপাৰ বন্দে ভাৰত এক্সপ্ৰেছ আনুষ্ঠানিকভাৱে মুকলি কৰিলে এইবাৰ এই ৰেলখন কেতিয়া উপলব্ধ হ'ব বা কিমান বাঢ়া তাৰ তথ্য জনোৱা হৈছে এচি 3 টায়াৰ এচি 2 টায়াৰ এচি প্ৰথম শ্ৰেণীৰ অনুযায়ী ভাড়া হ'ব 2299 টকাৰ পৰা 3640 টকালৈ সপ্তাহত 6 দিনকৈ কামাখ্যাৰ পৰা হাওড়ালৈ চলিব কামাখ্যাৰ পৰা সন্ধিয়া 6:15 বজাত যাত্ৰা আৰম্ভ কৰিব ট্ৰেইনখনে পিছদিনা পুৱা 8:15 বজাত পাব হাওড়াৰ পৰা সন্ধিয়া 6:20 আহি কামাখ্যা পাব পুৱা 8:20 বজাত কামাখ্যাৰ পৰা হাওড়াত উপস্থিত হ'ব মাত্ৰ 14 ঘণ্টাত 16টা ডবাত 823 গৰাকী যাত্ৰীয়ে ভ্ৰমণ কৰিব পাৰিব অসমৰ পৰা যাত্ৰাৰ সময়ত যাত্ৰী লাভ কৰিব অসমীয়া খাদ্য সম্ভাৰ যাত্ৰীয়ে লাভ কৰিব বিনামূলীয়া ৱাইফাইৰ সুবিধা চিচিটিভি জিএছপিৰ লগত বায়ো ভেকুৱাম টয়লেটাৰ সুবিধা থাকিব আৰামদায়ক সিট বিমানৰ দৰে খাদ্য পৰিবেশনৰ সুবিধা উপলব্ধ হ'ব
আন এটা গুৰুত্বপূৰ্ণ খবৰ কালি পল্টন বজাৰত ভয়াৱহ অগ্নিকাণ্ড এবাৰ অপচনৰ চিনেমা হলৰ সমীপৰ এটা অট্টালিকাত দ্বিতীয় মহলাত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে কি কাৰণত সেই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে বুলি এতিয়াও জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ পৰৱৰ্তী খবৰ এটি কলি দুটি পাত হিমন্ত বিশ্ব শৰ্মাৰ নতুন আঁচনি চাহ বাগিচাৰ প্ৰতিগৰাকী শ্ৰমিকে লাভ কৰিব ৫,০০০ টকা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত মহিলা উদ্যমিতা অৰুণোদয়ৰ পাছত এবাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আন এটা বিশেষ উপহাৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে চাহ বাগিচাৰ প্ৰতিগৰাকী শ্ৰমিকে লাভ কৰিব ৫,০০০ টকা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এটি কলি দুটি পাত আঁচনিৰ জৰিয়তে লাভ কৰিব ধন ২৫ জানুৱাৰীৰ পৰা লাভ কৰিব এই ৫,০০০ টকা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত অসমৰ চাহ বাগিচাৰ ২০০ বছৰ সম্পূৰ্ণৰ বাবে প্ৰদান কৰা হ'ব এই ধন ২৫ জানুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীৰ ভিতৰত বাগানৰ শ্ৰমিকে লাভ কৰিব ধন ২৫ জানুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীৰ ভিতৰত বাগানৰ শ্ৰমিকে লাভ কৰিব ধন মহিলা উদ্যমিতা অৰুণোদয়ৰ পাছতে ৰাজ্য চৰকাৰৰ আন এটা বাম্পাৰ অফাৰ আন এটা খবৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমনৰ পূৰ্বে কাজিৰঙাত নিৰ্মাণ হ'বলগীয়া এলিভেটেড কৰিডৰৰ বিৰোধিতা কৰিছে সাংসদ গৌৰৱ গগৈয়ে ৭,০০০ কোটিৰে কৰিডৰৰ বনোৱাৰ সলনি মাথাউৰি নিৰ্মাণ কৰিব লাগিছিল কৰিডৰে জীৱকুলৰ ওপৰত প্ৰভাৱ পেলাব গৌৰৱ গগৈয়ে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমলৈ স্বাগতম জনাইছো যোৱাবাৰ আহোঁতে জুবিন গাৰ্গৰ কথা এবাৰো নকলে জুবিন ক্ষেত্ৰলৈ লগল এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জুবিন ক্ষেত্ৰলৈ যাওক এবাৰ লগতে শিল্পী দিৱস উপলক্ষে জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াৰ কথা প্ৰধানমন্ত্ৰীয়ে আজিয়েই ঘোষণা কৰক এই আহ্বান জনাইছে গৌৰৱ গগৈয়ে আন এটা খবৰ হৈছে মাজুলীত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে দেশ জোকাৰি যোৱা মাজুলীত এক কাণ্ড ভোগালীৰ আনন্দ উৎসাহৰ মাজতে মাজুলীত নৃশংস হত্যাকাণ্ড কোঠাৰেৰে গপিয়াই অতি নৃশংসভাৱে হত্যা এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত প্ৰথমে কামুৰি আৰু তাৰ পিছত কোঠাৰেৰে গপিয়াই হত্যা অমৰজ্যোতি দাসক গুৰুত্বপূৰ্ণ খবৰ একেখন গাঁৱৰে প্ৰফুল্ল দাসে এই কাণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে পূৰ্বেও প্ৰফুল্ল দাসে বহুতক হত্যাৰ চেষ্টা কৰাৰ অভিযোগ মদৰ বাবেই এই নৃশংস হত্যাৰ অভিযোগ উত্থাপন হৈছে মাজুলীৰ লুইত খাবলু নগৰ গাঁৱত এই ঘটনা সংঘটিত হৈছে এটা ব্ৰেকিং নিউজ এইবাৰ অসমত ন্যায় চলাইছে ইণ্টাৰনেট জেহাদ অসমত ন্যায় চলাইছে কম্পিউটাৰ জেহাদ এটিএমতো ম্যাৰ জেহাদ এদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক স্বাগতম জনাই গৌৰৱ গগৈয়ে আন এটা শেহতীয়াভাৱে মন্তব্য কৰিছে গৌৰৱ গগৈয়ে কৈছে যে ৭,০০০ কোটি টকাৰ প্ৰজেক্ট লোৱাতকৈ এই টকাৰে মাথাউৰি নিৰ্মাণ কৰিব লাগিছিল চৰকাৰে কাৰণ ৰাজ্যত এতিয়া বানপানী গৰাখহনীয়াৰ প্ৰধান সমস্যা হৈ পৰিছে এই মন্তব্য এপিচিচিৰ সভাপতি গৌৰৱ গগৈ গৌৰৱ গগৈ কৈছে যে ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰা অসমবাসীয়ে পৰিত্ৰাণ আৰু মুক্তি বিচাৰে একাংশ চৰকাৰী বিষয়াই সাধাৰণ জনতাৰ অস্তিত্ব কাঢ়ি ল'বলৈ চেষ্টা কৰিছে সাধাৰণ দুখীয়া মানুহৰ ওচৰলৈ যাবলগীয়া মাটি এতিয়া বিজেপি দলৰ নেতাৰ কাষলৈ গৈছে যিসকলে পূৰ্বে কংগ্ৰেছ দলটোক দুৰ্বল কৰিছিল সেইসকলে এতিয়া বিজেপিক দুৰ্বল কৰিছে বুলি মন্তব্য এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ পৰৱৰ্তী বিগ ব্ৰেকিং সীমা চেৰালেই বিপদ অনিবাৰ্য ৰেজাউল কৰিম চৰকাৰৰ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ৰেজাউল কৰিম চৰকাৰক সকীয়াই দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সীমা চেৰালাই বিপদ অনিবাৰ্য ৰেজাউল কৰিম চৰকাৰৰ গুৰুত্বপূৰ্ণ খবৰ অসমত লেন জেহাদ ফাৰ্টিলাইজাৰ জেহাদৰ পিছত এইবাৰ শিক্ষাৰ জেহাদ আৰম্ভ কৰিছে একাংশই শিক্ষাৰ বিকাশ বা প্ৰচাৰ কৰক কিন্তু কোনো কাৰণতে শিক্ষাৰ জেহাদ কৰিবলৈ দিয়া নহ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য কেৱল সীমানেই নহয় বাৰে বাৰে এনে কাণ্ডৰে সীমা অতিক্ৰম কৰিলে জেলত সোমাব ৰেজাউল কৰিম চৰকাৰ
বাৰে বাৰে এনে কাণ্ডৰে সীমা অতিক্ৰম কৰিলে জেলত সোমাব ৰেজাউল কৰিম চৰকাৰ। একাংশ মিয়াই অসমখন খাই ধ্বংস কৰি পেলাইছে। একাংশ মিয়াই অসমখন খাই ধ্বংস কৰি পেলোৱা পৰিলক্ষিত হৈছে। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমীয়াৰ বৰঘৰত সোমাবলৈ দিয়া নহ'ব ৰেজাউল কৰিমৰ দৰে মানুহক। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ। আৰু হৈছে উজলি উঠিছে এগৰাকী দৰিদ্ৰ পৰিয়ালৰ সন্তান ইজাজ আহমেদ। দিন হাজিৰা কৰা ইজাজে পাইছে এইবাৰ CRPFত চাকৰি। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। উজলি উঠিছে দৰিদ্ৰ পৰিয়ালৰ সন্তান ইজাজ আহমেদ। দিন হাজিৰা কৰা ইজাজে পাইছে CRPFত চাকৰি। কলিয়াবৰৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ইজাজ আহমেদ। পুৱা নিযুক্তিৰ বাবে অনুশীলন কৰি দিন হাজিৰা কৰিবলৈ গৈছিল ইজাজে। CRPFত নিযুক্তি লাভৰ পাছতেই আনন্দিত হৈ পৰিছে পৰিয়ালৰ লগতে গাঁওবাসী। ইজাজ আহমেদৰ সফলতাত আপুনিও শুভেচ্ছা জনাওক। পুৱা নিযুক্তিৰ বাবে অনুশীলন কৰি দিন হাজিৰা কৰে ইজাজে। আন এটা খবৰ হৈছে মধ্য প্ৰদেশৰ বিশ্ববিদ্যালয়ত অসমৰ ছাত্ৰক হাৰাশাস্তি কৰাৰ অভিযোগ। 5জনক ইতিমধ্যে বহিষ্কাৰ কৰ্তৃপক্ষৰ। দেৰাদুনৰ পিছত এইবাৰ মধ্য প্ৰদেশত পুনৰ উত্তৰ পূব ভাৰতৰ এগৰাকী ছাত্ৰক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে। মধ্য প্ৰদেশৰ অনুপপুৰ জিলাৰ অমৰকণ্টকস্থিত ইন্দিৰা গান্ধী নেশ্যনেল ট্ৰাইবেল ইউনিভাৰ্চিটিৰ হোষ্টেলত এগৰাকী ছাত্ৰগৰাকীক বৰ্ণবাদী মন্তব্য কৰি প্ৰহাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আনহাতে যি 5জনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে তেওঁলোকক ইতিমধ্যে বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি কৰ্তৃপক্ষই জনাইছে। আন এটা খবৰ হৈছে কালি এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈছে ৰাজ্যবাসী। কালি সন্ধিয়া 7:27 হোৱাৰ লগে লগে সৰুসজাইত 10,000ৰো অধিক শিল্পীয়ে পৰিৱেশন কৰিছে বাগৰুম্বা নাচ। বড়ো লোক সংস্কৃতিৰ অপৰূপ নাচ স্বচক্ষে দেখি আপ্লুত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই অনুষ্ঠানৰ ভাষণ প্ৰসংগত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীৰ ভাষণৰ সকলো দিশ সামৰি ৰিম্পী গগৈৰ এক বিশেষ প্ৰতিবেদন। আজি অসমবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। কেইবাটাও উন্নয়নমূলক কাম হাতত লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়া প্ৰায় 6 বজাত বিশেষ বিমানযোগে গুৱাহাটীৰ বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছে। বিমান বন্দৰত তেওঁক উষ্ম আদৰণি জনাইছে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু তাৰ পাছতে সৰুসজাইত অনুষ্ঠিত বাগৰুম্বা দহৌত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কালিৰ বাগৰুম্বা দহৌ অনুষ্ঠানত বড়ো আৰু অসমীয়া ভাষাত ভাষণৰ আৰম্ভণি কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰথমেই তেওঁ সমগ্ৰ ৰাজ্যবাসীক মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী হিচাপে অসমলৈ বহুবাৰ অহাৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে প্ৰধানমন্ত্ৰী হিচাপে মই যিমানবাৰ অসমলৈ আহিছোঁ সিমান কোনো প্ৰধানমন্ত্ৰী অহা নাই বুলি তেওঁ মন্তব্য কৰিছে। ইফালে অসমৰ কলা সংস্কৃতিৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ সংস্কৃতিত এক অদ্ভুত আনন্দ নিহিত হৈ আছে আৰু অসমৰ কলা সংস্কৃতিয়ে বিশ্বৰ দৰবাৰত অধিক প্ৰতিষ্ঠা লাভ কৰাটো চৰকাৰৰ এক লক্ষ্য। বাগৰুম্বা নৃত্য অসমীয়া পৰম্পৰাৰ এক অন্যতম চানেকি বুলি আখ্যা দি তেওঁ কয় যে বাগৰুম্বা দহৌ বড়ো সমাজৰ মহান ব্যক্তিসকলক স্মৰণ কৰাৰ এক বিশেষ ক্ষণ। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালিৰ অনুষ্ঠানত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ কলা সংস্কৃতিক সন্মান জনালে কিছুমান লোকৰ কষ্ট হয় আৰু কংগ্ৰেছ দলে অসমক সন্মান জনাব নিবিচাৰে। সুধাকণ্ড ভূপেন হাজৰিকাৰ ভাৰত ৰত্ন দিয়াৰ বিৰোধিতা কৰা, ছেমি কণ্ট্ৰাক্টৰ প্ৰকল্পৰ বিৰোধিতা কৰা আদি অভিযোগ উত্থাপন কৰি তেওঁ উল্লেখ কৰে যে কংগ্ৰেছৰ দিনত অসম দেশৰ মুখ্য ধাৰাৰ পৰা আঁতৰ হৈ আছিল। বিশ্বাস, সেৱা আৰু সুৰক্ষাৰ সময়ত কংগ্ৰেছে অসমক উপেক্ষা কৰিছিল আৰু অনুপ্ৰৱেশকাৰীক প্ৰশ্ৰয় দিছিল বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে।
কালিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছৰ সময়ত কেইবা লাখ বিঘা ভূমি দখল হৈছিল যদিও আজি বিজেপি চৰকাৰে সেই ভূমি বেদখলমুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বড়োলেণ্ডৰ আশা আকাংক্ষাক কংগ্ৰেছে গুৰুত্ব নিদিয়া বুলি মন্তব্য কৰি তেওঁ কয় যে বিজেপিৰ ডবল ইঞ্জিন চৰকাৰে কংগ্ৰেছৰ পাপক পৰিষ্কাৰ কৰাৰ কাম কৰিছে। একেদৰে দিল্লী আৰু অসমৰ দূৰত্ব হ্ৰাস পোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কোকৰাঝাৰৰ সৈতে ভূটানৰ সংযোগ স্থাপনৰ বাবে কেইবা কোটি টকীয়া প্ৰকল্প আৰম্ভ হৈছে। ভূটানৰ সৈতে ৰেল সংযোগক এক্ট ইষ্ট পলিচিৰ অন্তৰ্ভুক্ত কৰা হৈছে বুলি তেওঁ জনাইছে। অসমৰ উন্নয়নৰ কাহিনীও ভাৰতক উন্নয়নক নতুন গতি প্ৰদান কৰিব বুলিও আশাবাদ ব্যক্ত কৰি আজিৰ বৃহৎ আয়োজন সফল কৰাৰ বাবে সকলোকে শুভকামনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 8:44 লেজাৰ লাইট শ্ব'ৰে অন্ত পৰিছে কালিৰ বাগৰুম্বা নৃত্যৰ। সমগ্ৰ বিশ্ববাসী সাক্ষী হৈ ৰল সেই ঐতিহাসিক ক্ষণৰ। 10,000ৰো অধিক শিল্পীৰ দ্বাৰা পৰিৱেশিত বাগৰুম্বা নৃত্যই মোহিত কৰিছে অসংখ্য লোকক। বিহু জুবিৰৰ অভূতপূৰ্ব সফলতাৰ পাছত এইবাৰ বড়ো লোকনৃত্যই পাইছে অনন্য মৰ্যাদা। বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা লাভ বাগৰুম্বা নৃত্যই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাষত বহুৱাই আনন্দিত মনে নৃত্য উপভোগ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।